প্ৰায় দুটামান বজাতে ঘটনাটো সংঘটিত হৈছিল। ঠিক এনেকুৱা এটা সময়তে ময়ো সাৰ পাইছিলোঁ। তেতিয়া মই ল'ৰাটোক ক'লোঁ বোলে যাব নালাগে বুলি ক'লোঁ। কোৱাৰ পিছতো তাৰমানে ল'ৰাটোৱে নেমানিলে। তাৰপিছত এই হাঁহ এটা দেখা পোৱা, এই হাঁহটোত তাৰমানে খেদি যাওঁতেই তাৰমানে দুৰ্ঘটনাটো মানে তাৰপিছত এতিয়া পুৱাৰ ভাগত SDRF আহিছে। SDRF আহি এতিয়া অভিযান চলাই আছে। এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত আছে, উদ্ধাৰ কৰিব পৰা হোৱা নাই। এতিয়ালৈকে হয় সেয়া ময়ো ক'ব পাৰোঁ। তেখেতৰ নামটো কি আছিল? ৰবিন বয়স কিমানমান হ'ব? 28 বছৰ। 28 বছৰ। প্ৰায় দুটামান বজাতে ঘটনাটো সংঘটিত হৈছিল। ঠিক এনেকুৱা এটা সময়তে ময়ো সাৰ পাইছিলোঁ। তেতিয়া মই ল'ৰাটোক ক'লোঁ বোলে যাব নালাগে বুলি ক'লোঁ। কোৱাৰ পিছতো তাৰমানে ল'ৰাটোৱে নেমানিলে। তাৰপিছত এই হাঁহ এটা দেখা পোৱা, এই হাঁহটোত তাৰমানে খেদি যাওঁতেই তাৰমানে দুৰ্ঘটনাটো মানে তাৰপিছত এতিয়া পুৱাৰ ভাগত SDRF আহিছে। SDRF আহি এতিয়া অভিযান চলাই আছে। এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত আছে, উদ্ধাৰ কৰিব পৰা হোৱা নাই। এতিয়ালৈকে হয় সেয়া ময়ো ক'ব পাৰোঁ। তেখেতৰ নামটো কি আছিল? ৰবিন বয়স কিমানমান হ'ব? 28 বছৰ। 28 বছৰ। প্ৰায় দুটামান বজাতে ঘটনাটো সংঘটিত হৈছিল। ঠিক এনেকুৱা এটা সময়তে ময়ো সাৰ পাইছিলোঁ। তেতিয়া মই ল'ৰাটোক ক'লোঁ বোলে যাব নালাগে বুলি ক'লোঁ। কোৱাৰ পিছতো তাৰমানে ল'ৰাটোৱে নেমানিলে। তাৰপিছত এই হাঁহ এটা দেখা পোৱা, এই হাঁহটোত তাৰমানে খেদি যাওঁতেই তাৰমানে দুৰ্ঘটনাটো মানে তাৰপিছত এতিয়া পুৱাৰ ভাগত SDRF আহিছে। SDRF আহি এতিয়া অভিযান চলাই আছে। এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত আছে, উদ্ধাৰ কৰিব পৰা হোৱা নাই। এতিয়ালৈকে হয় সেয়া ময়ো ক'ব পাৰোঁ। তেখেতৰ নামটো কি আছিল? ৰবিন বয়স কিমানমান হ'ব? 28 বছৰ। 28 বছৰ। প্ৰায় দুটামান বজাতে ঘটনাটো সংঘটিত হৈছিল। ঠিক এনেকুৱা এটা সময়তে ময়ো সাৰ পাইছিলোঁ। তেতিয়া মই ল'ৰাটোক ক'লোঁ বোলে যাব নালাগে বুলি ক'লোঁ। কোৱাৰ পিছতো তাৰমানে ল'ৰাটোৱে নেমানিলে। তাৰপিছত এই হাঁহ এটা দেখা পোৱা, এই হাঁহটোত তাৰমানে খেদি যাওঁতেই তাৰমানে দুৰ্ঘটনাটো মানে তাৰপিছত এতিয়া পুৱাৰ ভাগত SDRF আহিছে। SDRF আহি এতিয়া অভিযান চলাই আছে। এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত আছে, উদ্ধাৰ কৰিব পৰা হোৱা নাই। এতিয়ালৈকে হয় সেয়া ময়ো ক'ব পাৰোঁ। তেখেতৰ নামটো কি আছিল? ৰবিন বয়স কিমানমান হ'ব? 28 বছৰ। 28 বছৰ।